তো গাইজ আজি কোভিড চেণ্টাৰৰ পৰা ডে 5 আমি আজি 5 দিন ইয়াতে কটালোঁ আৰু বহুতখিনি ভাল পাইছোঁ আৰু গোটেইখিনিয়ে ঘৰৰ গোটেইখিনিয়ে ভাল পাইছে আৰু যিটো কালি অক্সিমিটাৰ দি চেক কৰিব অহা সময়ত সকলোৰে অক্সিজেনৰ পৰিমাণটো বহুতখিনি বেছি আছে 95ৰ ওপৰতে আছে আৰু খালি অকণমান কাহটো ডক্টৰে কৈছে ভাল হওঁতে অকণমান সময় ল'ব। তো আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল ৰামধেনু ব্লগছলৈ। আজি কোভিড চেণ্টাৰ ৰাতিপুৱা এতিয়া 6টা বাজিছে। 6টা বজাত মুখ চুখ ধুবলৈ অকণমান ৰেডি পানী গৰম কৰি থৈ আহিছোঁ আৰু এতিয়া ব্ৰাছ মাৰি অকণমান ওলাই আহিছোঁ। ৱেডাৰটো বহুত ধুনীয়া হৈ আছে। এতিয়া বৰষুণ চাগে আকৌ আহিব আৰু তো ইয়াত আছোঁ। এই 5 দিন সময় কেনেকৈ পাৰ হৈছে বহুত এটা যুগ গুচি যোৱা নিচিনা লাগিছে আৰু ইয়াত 3 দিন 4 দিন আছেই থাকিবলৈ। আৰু আজিৰ দিনটোত এতিয়া কিনো কৰিম, সদায় সেই একেটা টাইমতে চাহ একাপ আহিব, ভাত কেইটামান আহিব, খাওঁ কৰোঁ। ইয়াত এনেকুৱা বস্তু নাই কিবা এটা কৰি আঁকি মেলি বা হেৰি কৰিবলৈ। মানুহ ওচৰত আহিলেও পলাই যায় বা আমিও নিজে মানুহৰ ওচৰত যাব নোৱাৰোঁ। এনেকুৱা এটা বেমাৰ পৃথিৱীত আহিলে, যিটো বেমাৰ মানুহৰ গোটেই কি ক'ম আপোনালোকক, ক'বলৈ মোৰ বাক্যই নাই। গোটেই মানুহক ভাঙি পেলাইছে মনৰ পৰা। ক'তো ওলাই যাব নোৱাৰা হ'লোঁ, ক'তো কিবা এটা কাম কৰিব নোৱাৰা হ'লোঁ। কোভিড চাৰিওফালে বস্তু এটা চুব নোৱাৰা হ'লোঁ, বীজাণু লাগিব বুলি। এনেকুৱা এটা দিন দেখিম বুলি ভবা নাছিলোঁ। জীৱনৰ 2টা বছৰ কৰোণাই গোটেই শেষ কৰি পেলালে। তো চাই থাকক আজিৰ দিনটোত 5th ডে কোভিড চেণ্টাৰৰ পৰা আপোনালোকক কি দেখাব পাৰোঁ আৰু কেনেদৰে আছোঁ ইয়াত। সূৰ্য বাবা নুঠা নেকি? হা কেতিয়া উঠিবা? হা ৰাতিপুৱা গৰম পানী খালোঁ, গোটেইকেইটালৈ চাহ বনাইছোঁ। চাহ খাম এতিয়া। উঠ। তো ৰাতিপুৱা এইটো অক্সিমিটাৰ আপোনালোকে দেখিছে, অক্সিমিটাৰ এটা লৈ আহিছোঁ। এইটো অক্সিমিটাৰত আমি তাৰ অক্সিজেন লেভেলটো আমি টেষ্ট কৰিম। এইটো অন অফ হয়, এইটো এনেকৈ দাঙি দিব লাগে। তাৰপিছত ইয়াৰ মাজৰ আঙুলিটো চাফা কৰি ল'ব লাগে। চাফা কৰি পিনি ইয়াত এনেকৈ লগাই দিব লাগে। লগাইছে এইটো চাওক, মোৰ 96 দেখাইছে। এতিয়া বাকীকেইজনৰো চাম কিমান আছে। চবৰে মই অক্সিমিটাৰ দি অক্সিজেন লেভেলটো টেষ্ট কৰিলোঁ। চবৰে ঠিকে আছে, 96, 99, 98কে এনেকৈ আছে গোটেইকেইটা। হাই গাইজ, মই এতিয়া উঠিলোঁ। গুড মৰ্ণিং। আৰু এইপিনে ব্ৰেকফাষ্ট আহি গ'ল। ভিতৰত লৈ যাওঁ। তো ব্ৰেকফাষ্ট আহি গ'ল আমাৰ। কি আছে পাপা? আজি কি দিছে? একেই। তো কালি দালিয়ে নহয়তো? এটা আণ্ডা আৰু পুৰি 3খন আৰু এইপিনে বুট দালি। তো খোৱা বোৱা হৈ গ'ল। বিচনাখন পাৰা ৰাতিপুৱা এতিয়া ধুনীয়াকৈ বিচনা পাৰা। তুমি চাফ চিকুণকৈ থাকিবা নহয়। এতিয়া চোৱা, আমি চাফ চিকুণকৈ ঘৰৰ নিচিনা ইয়াত আছোঁ, ভাল হৈছে নাই? ঘিণ ভাৱ নাই তোমাৰ, ধুনীয়াকৈ আছা হয় নাই? তো সেইটো কাৰণে ধুনীয়াকৈ সদায় চাফ চিকুণকৈ থাকিব লাগে। ৰাতিপুৱা এতিয়া 9টা বাজিছে। য়োগা চেগা কৰি হৈ গ'ল আৰু বাহিৰত চাওক না কেনেকুৱা ৰ'দ দিছে। একদম দুপৰীয়া 12টা বাজিছে এনেকুৱা নিচিনা লাগিছে। চব ৰাতিপুৱা ব্ৰেকফাষ্ট যিটো আহিছিলে খাই লৈ একদম চবেই গৰমত একদম থাকিব পৰা নাই, শুই আছে। লাইট নাই। পাছত আছে আৰু এটা আণ্ডা আছে। কি কৰিম আৰু ৰাতিপুৱা এতিয়া অলপ ৰুমটোকে চাফা কৰি আছোঁ, ঝাৰু মাৰি আছোঁ। পানী হৈছে, ঝাৰুডাল অনাৰ পৰা বিৰাট ভাল হৈছে, চাফা কৰিব পাৰিছোঁ ৰুমটো।
যাওক 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 তো এয়া মোৰ নেবাৰ আছিলে ৰুমৰ আছিলে তেখেতসকলৰ নিগেটিভ হোৱাৰ কাৰণে এতিয়া যাবগৈ আৰু বাই বাই তো গাইছ এতিয়া ৰাতিপুৱা ডক্টৰ আহিছে 10টা বজাত ভালদৰে চিন্টেজ কৰি লোৱা ভালদৰে মুচি লোৱা আজি 5 দিন হৈছে আমাৰ 7 দিনৰ দিনা চেক কৰিব 6, 7 আৰু 2 দিন আছে আজি 5 দিন 6 দিন 7 দিন 3 দিনে আৰু আজি সৈতে মিলাই তাৰপিছতে যদি নিগেটিভ আহে আমি 8 দিনৰ দিনা ইয়াৰ পৰা যাব পাৰিম আৰু মানে পাছতে ওলোৱাই নাছিলে নোলাই গণ্ডা আঙুলি নেকি পিছত 99 ওলাইছে চেঞ্চুৰী মাৰি দিছে একদম এইটো আমাৰ ৰুম আৰু আমাৰ কাষত থকা এখেতসকলটো বোকাজানৰ আছিলে বোকাজান গুচি গ'ল আৰু এতিয়া সেইটো ৰুমতো আছে তেখেতসকলো যাবগৈ তেখেতসকল যাব বৈঠালাংচু ভাল হৈ যাব আৰু বহুতখিনি ভাল হৈছে আৰু কাহটো ভাল হ'লে আৰু ভাল হৈ গ'ল আৰু ঘৰ যা চেপ্তা এইটো বাই 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 গৈ আছে এতিয়া বৈঠালাংচু যাব सेकेंड गाड़ी रिलीज ओके बाय बाय 2 नंबर गया अभी 3 नंबर बाकी है कौन जाएगा जी আৰু কোন যাব এতিয়া ৰিলিজ হ'ব এতিয়া এই লাষ্টৰ কিজন ৰিলিজ হ'ব আজি গাইছ অলপ টেবলেট শেষ হৈ গ'ল টেবলেটটো নিবলৈ আহিছোঁ আৰু ইমান ৰ'দ চাওক না সূৰ্য চাওক সেইটোৰ পৰা এইটোলৈকে আহিলে অলপ খোজকাঢ়িব লাগে তলত আছে তেওঁলোকৰ ডক্টৰৰ সেইখিনি তো গাইছ এইকেইটা পালোঁ ঔষধ ORSও দিছে তাৰপিছতে জিংক দিছে বি কমপ্লেক্স দিছে আৰু গেষ্ট্ৰিকৰ দিছে আৰু জুৰিৰ কাৰণে অলপ কাহৰ এটা বেলেগ দিছে ফাটি গৈছে ৰ'দ কিমান ৰ'দ দিছে বাপৰে আৰু ৰ'দ চাওক একদম গৰমত ঘামি অৱস্থা নাই সেইকণৰ পৰা এইকণ আহোঁতেই ভাগৰ লাগি গ'ল পূৰা ঔষধ খাই খাই মানে ভাল হৈ আছিলোঁ বেমাৰীয়ে হৈ গ'লোঁ উল্টাই ঔষধ খাই খাই তো আমাৰ দাদা এজন আহিছিলে দাদাজনে কিবা কিবি দি থৈ গৈছেহি চাওঁচোন কি কি দিছে তোমাক নিদিওঁ কিন্তু देखो सूप निकला सूप इधर क्या है ये पोर्क गास्टिंगा होते पोर्क सूप एकदम सच्चाई बहुत डिलिशियस और बहुत टेस्टी बहुत एनार्जी पाम अथनी ये लेके কৈ আছিলোঁ অলপ মানে ভাগৰ কিবা নিচিনা এতিয়া এইখিনিয়ে সঁচাই বহুত টেষ্টি ইয়াতে মাকৈ আছে তাৰপিছত চিকেন আছে বহুত ধুনীয়াকৈ বনাইছে আমাৰ এতিয়া দুপৰীয়াৰ খোৱা আহি গ'ল এই প্ৰাচুৰ্য আনি আছে এতিয়া প্ৰাচুৰ্য আগতে খাই ল'ব বোলে সেইকাৰণে সি ৰেডি কৰি লৈছে তাৰ বেচেৰাটো ৰাতিপুৱাৰ পৰা ভোক লাগিছে ইয়াত কি দিছে এতিয়া চিকেন ৰাইচ নেমু জলকীয়া পৰ্ক এইটো কলডিল ভাজি আৰু এইটো অথনি দিয়া পৰ্ক আৰু এইপিনে চিকেন দিছে আমি দুপৰীয়া ভাত খাম এতিয়া 1 বাজিলে কি খালি আছা অকলে অকলে আৰু এইপিনে চিকেন কোনটো খাম এতিয়া চব খাই লওঁ এটা এটাকৈ খেলি আছে বৰ হৈ গৈছে সি একদম পূৰা ভাল হৈছে আজিৰ পৰা অকণমান তো ভাত পানী খোৱা হৈ গ'ল এতিয়া খাইবলৈ অলপ এতিয়া তামোল আছে তামোল কাটিম তামোল এখন কাটি লওঁ তামোল দি পঠাইছে ইয়াৰ ঘৰৰ পৰা তামোল পাণৰ সৈতে তো কাটি লওঁ তামোল খাই লৈ অলপ ৰেষ্ট কৰি তাৰপিছত আপোনালোকক আকৌ আবেলি লগ পাই আছোঁ চাই থাকক তো গাইজ এতিয়া আবেলি আমি এতিয়া মানে গোটেই দিনটো গৰমত থাকিব পৰা নাই চটপটাই আছোঁ আৰু ইভিনিং এতিয়া আমি চাহ একাপ বনাই খাইছোঁ নিজে আৰু বিচনাতে বনাইছোঁ ষ্টভ চব চেনি তেনি চব লৈছোঁ বিচনাতে বনাইছোঁ বিচনাতে খাইছোঁ তালৈকে চাহ আহাই নাই দিবলৈ আহাই নাই 5টা বজাতহে আহে সিহঁতে পূৰা 5টা বুলি ক'লে 5টাত আহিব তাৰপিছত আকৌ 7:30 বজাত আকৌ ভাত দিবলৈ আহে আজি 5 নম্বৰ দিন কাইলৈ 6 নম্বৰ অলপ আগতে আমাক ফোন কৰি কৈ গৈছে কাইলৈ আমাৰ চেকআপ কৰিব চেকআপ কৰি যদি নিগেটিভ আহে পৰহিলৈ আমি ঘৰলৈ যাব পাৰিম তো গাইজ আমি ইভিনিং অকণমান